বৰ্তমান ৰাজ্য চৰকাৰৰ যিজন মুৰব্বী মুখ্যমন্ত্ৰী তেখেত সম্পূৰ্ণৰূপে যি বেআইনী কাম কৰি আছে তাক আমি গৰিহণা দিছো। আজি অসমত এছাৰৰ জৰিয়তে মুছলমানক যি নাগৰিকত্বহীন কৰাৰ চেষ্টা চলিছে তাৰ প্ৰতিবাদত লগতে ন্যায় খেদা নামত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যি অত্যাচাৰ অসমত কৰা হৈছে, আজি আমি তাৰ প্ৰতিবাদত লাহাৰীঘাটত এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো। আমাৰ স্থিতি স্পষ্ট, যিহেতু দেশৰ সংবিধানে আমাক অধিকাৰ দিছে ইয়াত থকা কোৱাৰ। আজি মুখ্যমন্ত্ৰীয়ে যিবিলাক মন্তব্য কৰি আমাৰ ভাতৃত্ববোধ বিনষ্ট কৰাৰ চেষ্টা কৰিছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি B.R. আম্বেদকাৰ চাহাবে যি সংবিধান ৰচনা কৰি আমাৰ যি একতা আৰু অটুট ভাতৃত্ববোধ বজাই ৰখাৰ যি প্ৰচেষ্টা হাতত লৈছিলে, আজি হিমন্ত বিশ্ব শৰ্মাই সেয়া অখণ্ড কৰি এচাম দুষ্ট চক্ৰক উচুটি নিবলৈ মন্তব্য দি অসমত ভাতৃঘাতী সংঘাত লগাবলৈ যি চেষ্টা কৰিছে সেয়া অতি গৰিহণাৰযোগ্য, দুখজনক। গতিকে অতি শীঘ্ৰে আমি দাবী উত্থাপন কৰিছো যেন অসমত ৰাষ্ট্ৰপতি শাসন চলিব লাগে। কাৰণ যিজন সংবিধানৰ শপত খাই ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ দায়িত্ব লৈছিলে, আজি তেখেতেই নিৰ্দেশ দিছে ন্যায়ৰ ওপৰত অত্যাচাৰ কৰিব লাগে, মুছলমানত অত্যাচাৰ কৰিব লাগে। সাধাৰণ খাটি খোৱা শ্ৰমিক ৰিক্সাৱালা তেওঁৰ ভাড়াৰ ক্ষেত্ৰত যদি হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিব পাৰিছে যে 5 টকা ভাড়া হলে 4 টকা দিব লাগে, ইয়াতকে আৰু বেদনাদায়ক কি হ'ব পাৰে। গতিকে তেখেতে স্বইচ্ছাই পদত্যাগ কৰিব লাগে, অন্যথা মহামহিম ৰাষ্ট্ৰপতিয়ে তেখেতক অপহৰণ কৰি অসমত ৰাষ্ট্ৰপতি শাসন প্ৰচলন কৰিব লাগে বুলি মুছাই দাবী উত্থাপন কৰিছো। আজি চাওক, হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে উজনিত ম্যায় খেদাৰ নামত যি অভিযান আৰম্ভ কৰিছে সেয়া কি? আচলতে ম্যায় খেদাৰ নামত তেওঁলোকে আমাৰ মানুহখিনিক দা লাঠি লৈ যি অত্যাচাৰ কৰিছে, আজিৰ তাৰিখত গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীয়ে যদি নিৰ্দেশনা দিয়ে তেতিয়া কেনেকে হ'ব? দেশ এখন কেনেকে চলিব? আমাক ইয়াত থকা খোৱাৰ অধিকাৰ সংবিধানে দিছে। আজি সংবিধান যদি তেওঁলোকে ভংগ কৰে আমি কাৰ ওপৰত আস্থা কৰিম? গতিকে আমি বিচাৰিছো যেন অতি শীঘ্ৰে অসম আৰক্ষী সঞ্চালক প্ৰধানে তেওঁ নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিব লাগে, যিসকল ব্যক্তিয়ে ইতিমধ্যে দা লাঠি লৈ আমাৰ মানুহখিনিক অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে। গোটেই প্ৰমাণ স্পষ্টভাৱে আছে, ভিডিঅ' ফুটেজ আছে। সেইখিনি থকাৰ পিছতো এই দুষ্ট চক্ৰবিলাক আজি মুকলি আকাশৰ তলত কিয় ঘূৰি ফুৰি আছে? কেনেকুৱা জাতীয়তাবাদী নেতা যিসকলে দেশৰ সংবিধানে নাজানে, য'ত ভাতৃত্ববোধৰ কথা কোৱা হৈছে, য'ত সকলোৰে ঐক্যৰ কথা কোৱা হৈছে। গতিকে আমি বিচাৰিছো যদি মুখ্যমন্ত্ৰীয়ে যদি বিচাৰে যেন এই মিয়া মানুহখিনি উজনিত থাকিব নালাগে, আমিও ঠিক আছে, এই মানুহখিনি যাব ক'ত? অকল নামনিত থাকিব লাগিব নেকি? আমাৰ চিধা কথা, যদি মুখ্যমন্ত্ৰীয়ে অহা বাজেটত এটা ঘোষণা কৰিব লাগে যে মিয়া মুছলমানখিনিক আমি মুছলিম অট'নমাছ কাউন্সিল, যিটো আমাৰ দাবী আছিলে মুছলমানৰ, আমাক সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰক, তেতিয়াহ'লে আমাৰ মাজত কোনো ধৰণৰ সংঘাত নহয়। ঠিক তেনেকৈ যেনেকৈ BTC হ'ল, আজি আমাৰ তিৱা বাইসকলক তিৱা অট'নমাছ কাউন্সিল দিলে, কাৰ্বি বাইসকলক যেনে কাৰ্বি অট'নমাছ কাউন্সিল দিলে, কমতাপুৰ দিয়া হ'ল। গতিকে ঠিক তেনেকৈ আমাৰ মুছলিম মানুহখিনিক শান্তিত থাকিবলৈ দিয়ক, আমাক মুছলিম অট'নমাছ কাউন্সিল দিয়ক, তেতিয়া আমি শান্তিত থাকিব পাৰিম। আমি তেতিয়া কোনো মিয়া উজনিত নাযায় কাম কৰিবৰ কাৰণে। আমি বিচাৰিছো মিয়া মানুহখিনি, মুছলমান মানুহখিনি লাঞ্ছিত বঞ্চিত, মিয়া এটা সন্মানীয় শব্দ। মুখ্যমন্ত্ৰীক আমি ইতিমধ্যেই মিয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি ঘোষণা কৰিছো। গতিকে এই মিয়াখিনিক আমি আহ্বান জনাইছো যেন আপোনালোকে DC হওক, SP হওক, SP DC হৈ নিজৰ কৰ্ম কৰক, আৰু কৰ্ম কৰিলে কোনো আপোনাক খেদিব নোৱাৰে। এই জাতীয়তাবাদী বন্ধ নেতাসকলৰ সাহস হ'বনে? মিয়া যি সন্তান য'ত উজনি অসমত কৰ্মৰত, যিসকলে চৰকাৰী চাকৰি কৰি আছে, তেওঁলোকক খেদি পঠাবলৈ সাহস হ'বনে? নে অকল নিৰীহ শ্ৰমিকৰ ওপৰত, যিসকলে পেটৰ তাৰণত গৰাখহনীয়া তাণ্ডৱৰ ফলত মাটি বৰুৱা সাধাৰণ শ্ৰমিক, তেওঁলোকক আপোনালোকে মাৰপিট কৰি বীৰত্ব প্ৰদান কৰি আছে? আহক না, এই অঞ্চলত যদি কোনোবা বাংলাদেশী আছে দেখুৱাই দিয়ক, আমি মোচাই খেদিম অসম চুক্তি মতে। আপোনালোকে কিছুমানক বৰপেটা পাৰি 2024লৈকে বিধি আনিব অসমত আৰু ক'ব মুছলমানক অসমৰ পৰা গুচি যাব লাগে। এই মুছলমানসকল কোন আপোনালোকে এতিয়া অধ্যয়ন কৰিব। 200 বছৰ আগতে ইংৰাজে আনিছিলে, তেতিয়া কোনো বাংলাদেশ নাছিলে। গতিকে এতিয়া অধ্যয়ন কৰক, তাৰপিছত ক'ব। মুছলিম অধ্যুষিত অঞ্চলবিলাকত যদি আহে দেখা পাব 1889 চনত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা আছে। গতিকে এই মানুহসকল হাড়ে সিমজে অসমীয়া। ভাষা আন্দোলনৰ ক্ষেত্ৰত প্ৰথম শ্বহীদ কোন আছিলে? মোজাম্মেল হক আছিলে। গতিকে তেওঁলোকৰ সম্যক জ্ঞানো নাই। গতিকে আমি বিচাৰিছো, মোচাই চেলেঞ্জ কৰিছে মুখ্যমন্ত্ৰীক, গতিকে মিয়াৰ ওপৰত যদি এনেকে অত্যাচাৰ কৰে আমিও হাত সাৱটি বহি নাথাকো। এক আন্দোলন আৰম্ভ হৈছে, ইয়াৰ জুই যদি জ্বলে তাৰ কাৰণে জগৰীয়া কিন্তু হিমন্ত বিশ্ব শৰ্মা হ'ব।